আজি এটো ভিডিওত আমি আলোচনা কৰিম বায়োলজি চেপ্টাৰ তোমালোকৰ আগতে এটোৰ পৰা মই 6 নম্বৰ আৰু 9 নম্বৰ চেপ্টাৰৰ কোৱেশ্চন আনসাৰ বোৰ দিছিলো তো এটো চেপ্টাৰ আমি 7 নম্বৰ আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিওত 8 নম্বৰটো দিম তো ইয়াতে বেছি বুজাবলগীয়া দৰকাৰ নাই কিয় বায়োলজি চেপ্টাৰবোৰ তোমালোকে উত্তৰবোৰ পঢ়িলে বুজি পাবা মই ভিডিওটো দীঘল নকৰো তোমালোকে চাই যোৱা এটা প্ৰশ্ন মই জাস্ট দেখাই দি আছো কম সময় তোমালোকে ভালকে নোটস বনাই লবা লিখি লবা ইয়াৰ পিছতে মই এটো দিয়া হলে বায়োলজি কিটা মই কোৱেশ্চন বেংক আলোচনা কৰিম 2025 ৰ তো এতিয়াও জনে জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা আৰু ইয়াত যিকিটা ভিডিও দিছো এটো বিজ্ঞানৰ তোমাৰ 5টা চেপ্টাৰৰ মান দিয়া হৈছে তো এইকিটা যদি চোৱা নাই চাই লবা ইয়াৰ পিছত মই 2025 ৰ কোৱেশ্চন বেংক আলোচনা কৰিম তো মই ভাবো কোৱেশ্চন বেংকৰ ভিডিও দিওতে যাতে তোমালোকে ফাৰ্স্ট টাইম পোৱা আৰু কোৱেশ্চন বেংকটো এতিয়াৰ পৰা যদি ভালকে চাই যোৱা যদি কোনো কোৱেশ্চন বেংক লোৱা নাই লব চেষ্টা কৰা তো এটো তোমালোকে প্ৰশ্ন উত্তৰবোৰ বহিত নোটস বনাই যাবা তো এটা প্ৰশ্ন চাই লোৱা এটো প্ৰশ্ন উত্তৰে কৰে লৈকে শেষ হল ইয়াৰ পিছতে 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তোমালোকে এটো 2 নম্বৰ প্ৰশ্ন উত্তৰটো চিত্ৰ সহ এটো তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা প্ৰতিক্ৰিয়া আৰু খোজকঢ়া মাজৰ পাৰ্থক্য কি তো এটো পাৰ্থক্যবোৰ আহে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় সব প্ৰশ্নই তো তোমালোকে এটা প্ৰশ্ন গুৰুত্ব সহকাৰে চাবা আৰু পঢ়িবা তো ইয়াৰ আগৰ প্ৰশ্ন চোৱা 4 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা সাইনেপছত কি ঘটে এটো চাবা ভালকে ইয়াৰ আগৰ প্ৰশ্নবোৰ চোৱা প্ৰতিক্ৰিয়া মগজুৰ ভূমিকা কি তো এটো প্ৰশ্ন উত্তৰ চাবা 6 নম্বৰটো পানীৰ দেহৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংগঠিত হয় তাৰ পিছে 7 নম্বৰটো চোৱা আয়োডিন পুষ্টি লৱণ খোৱাটো কিয় আৱশ্যকীয় এটো ফাইনেলত কেইবাবাৰো আহিছে 19ত আহিছে তোমাৰ আকৌ 16ত আহিছে তো কিছুমান ডায়াবেটিস ৰোগীক কিয় ইনসুলিনৰ বেজি দিয়া হয় তো এটো তোমালোকে পঢ়িলো বা এইখিনি আৰু বুজাই দিবলগীয়া বেছি একো নাই তোমালোকে পঢ়িলে বুজি পাবা ইয়াৰ পিছতে তোমালোকে চোৱা 9 নম্বৰ কোৱেশ্চনটো উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় তো এটো প্ৰশ্ন উত্তৰে এইখিনি চাই লোৱা ইয়াৰ পিছতে 10 নম্বৰটো চোৱা স্নায়ু কলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্ৰণ কৰে এটো তোমাৰ 2016ত আহিছে এইখিনি চাই লব পাৰা তো ইয়াৰ পিছতে 11 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ দেহৰ তেজ এডিলেনিৰ নিখৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া সংঘটিত হয় তো এটো 2017ত আহিছে তো তোমালোকে এইখিনি আনসাৰ চাই লবা ভালকে ইয়াৰ পিছতে তোমালোকে চাই লোৱা আৰু অলপ আছে তো এইখিনি 3 নম্বৰটো ইয়াত আছিল 12 নম্বৰ কোৱেশ্চনটো চাই লব পাৰা তাৰ পিছে 13 নম্বৰটো ঐচ্ছিক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্যবোৰ তো এটো চাই লবা 13 নম্বৰটো পাৰ্থক্য ধুনিয়াকে লিখি দিয়া আছে তোমালোকে চাই লবা ইয়াৰ আগতে 14 নম্বৰ এটা পাৰ্থক্য আছে এইখিনি চাই লোৱা পাৰ্থক্যৰ বাকিখিনি ইয়াত আছিল তো ইয়াৰ পিছত 15 নম্বৰটো স্নাইনেপছ কি তো স্নায়ু প্ৰবাহ কেনেকৈ সাইনেপছৰ মাজেদি পাৰ হৈ যায় এটো প্ৰশ্ন আহিছিল 15ত তো তোমালোকে এটো চাই লবা আনসাৰ ইয়াৰ পিছত 17 নম্বৰটো চোৱা নীলাজী বন কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায় এটো 15ত আহিছিল প্ৰতিটো প্ৰশ্ন আহা প্ৰশ্ন হয় বহুত ভালকে প্ৰশ্ন উত্তৰবোৰ লিখা আছে তো তোমালোকে এটা লিখি লবা আৰু পঢ়িবা ইয়াৰ পিছতে 19 নম্বৰটো চোৱা 20 নম্বৰটো চাব পাৰা 21 নম্বৰ কোৱেশ্চনটো বেছি ইম্পৰ্টেন্ট এটো আহি থাকে নিউৰনৰ এটা পৰিষ্কাৰ চিহ্নিত চিত্ৰ আঁকা তো এটো চিত্ৰটো 9তে তোমালোকে পাইছা তো ভালকে আঁকি লবা ইয়াৰ পিছতে ইয়াৰ কাৰ্য লিখিব লাগে কাৰ্যবোৰ লিখি 22 নম্বৰ কোৱেশ্চনটো চাব পাৰা এটো 22 নম্বৰ কোৱেশ্চন 19ত আহিছে একজন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পাৰ্থক্য এই তিনটা দিয়া হৈছে তো মানুহৰ মস্তিষ্কৰ অংশসমূহ নাম লিখা তো সেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰণ ক্ৰিয়াসমূহ ব্যক্ত কৰা তো এটো 20ত আহিছে তো এইখিনি চাই লোৱা তাৰ পিছে 24 নম্বৰ কোৱেশ্চনটো 17ত আহিছে তো প্ৰতিটো কোৱেশ্চন আহা প্ৰশ্ন হয় তাৰ পিছে তোমালোকে 25 নম্বৰটো চাব পাৰা 25 নম্বৰটোৰ পিছত তোমালোকে 26 নম্বৰ কোৱেশ্চনটো চাব পাৰা 26 নম্বৰ কোৱেশ্চনটো মানে কেইবাটাও কোৱেশ্চন অৰৰ প্ৰশ্ন এটাই আমাৰ দেহত থকা স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰেৰিত হয় নিউৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা আৰু পিছৰ এটা কোৱেশ্চন আছে আমাৰ এটা স্নায়ু কোষৰ গঠন বৰ্ণনা কৰা আৰু স্নায়ুতন্ত্ৰৰ দ্বাৰা আমাৰ শৰীৰৰ স্নায়ু বৰ্তা আৰু উদ্দীপনা কেনেদৰে বিভিন্ন অংগলৈ প্ৰেৰিত হয় সেই বিষয়ে লিখা তে গোটেই প্ৰশ্নৰ উত্তৰটো এইখিনিত চাব পাৰা
এইখিনি তো ইয়াৰ পিছতে আমি চাব পাৰা আমাৰ দেহত গ্ৰাহক অংগৰ কাম কি গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে তো এইটো প্ৰশ্নটো চাই ল'বা তাৰপিছত 28 নম্বৰটো চোৱা 29 নম্বৰ এনেকুৱাকৈ কেইটা চাই লোৱা তো ইয়াতে চাই লোৱা 30 নম্বৰ কুৱেশ্যনটো তো 30 নম্বৰলৈকে লাষ্ট আছিলে তো মই ভাবোঁ তোমালোকে ভালকৈ কুৱেশ্যনকেইটা উঠাই ভালকৈ পঢ়িবা যদি ভিডিঅ'টো ভাল লাগে লগৰবোৰক শ্বেয়াৰ কৰি দিবা থেংক ইউ